নমস্কাৰ পঞ্চায়তৰ ৰণদংকা এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই গণতন্ত্ৰৰ মজাটোৱে হ'ল নিৰ্বাচন গণতন্ত্ৰ এনেকুৱা বস্তু য'ত জনসাধাৰণে এমএলএ মিনিষ্টাৰ বনাই তেওঁলোকক বিভিন্ন পঞ্চায়ত জিলা পৰিষদৰ সভাপতি বনাই পঠাই দিয়ে 5 বছৰ বিশেষ তেওঁলোকে জনতা সাধাৰণতে গুৰুত্ব দিয়া দেখা নাযায় কিন্তু নিৰ্বাচন এটা বস্তু ইমান ডাঙৰ নেতা নহওক মুখ্যমন্ত্ৰী যি মন্ত্ৰী নহওক কিয় আপোনাৰ ঘৰত আকৌ আহিব লাগিব উদ্দেশ্য আমাক ভোট দিয়ক গতিকে এয়াই গণতন্ত্ৰৰ যে জনতাই 5 বছৰ যিমান ডাঙৰ বন্ধুৱে যেতিয়া সুৰক্ষা ইলেকশ্যনত জিকিলেও এদিন কিন্তু আহিব লাগিব জনতাক গ্ৰহণ কৰিব বেছি লোক এতিয়া মই আটাইতকৈ ডাঙৰ ব্যৱস্থা এইবিলাক মানে অলপ বেছি আৰু ঐ হায় ওৰে লৰালি সিপাৰে মাটি মই ভঙা নাই ঐ মিছাতেহে ওলাইছে পতা কেতিয়া আহিব কোন খানালে জানো কোনোবা নাহিব কেতিয়া বিয়া হোৱা নে নোহোৱা কোন এইবোৰ খবৰ ক'ত পাও ক্ৰীম লগাওতেই গম পাইছো কিবা এটা আছে যে আপোনাক মোৰ চিনি পাবলৈ বাকী থাকি বেছি কথা কোৱা শুই থাকা অজানো যাতা টাইমত ষ্টাৰ্ট বন্ধ হোৱা হৈছে গাড়ীটো কি কাৰণত বা বন্ধ হ'ল এইটো দেখোন এসপ্তাহৰ আগতহে ভাল কৰিছিলো ভগৱানে পঠাই দিছে এইটো আগৰ বেমাৰটো এনে ষ্টাৰ্টটো বন্ধ হৈ গৈছে মই ঠেলা এটা মাৰিব লাগিছে যাচোন যা মোক সেই আগৰ বেমাৰটো মানে পইচা দিলেহে যে ঠেলা মাৰো যে ল কি হ'ল মোৰ ইংলেছনৰ মানুহ পাইছে কম পইচা যে মেনেজ কৰিছে যিমান যিও লাগিছে সিমান পইচা লাগিছে ল 20 টকা যা ঠেলা মাৰ উঠক মাৰিবি হা বহি ল'বা দি মোহন একবাৰতে হ'ব লাগব দেই জোৰকে ধাক্কা মাৰি দেই তোমাৰ এইখিনি লওক ঠিকে আছে আচ্ছা বিহুত ঘৰলৈ যাব নহয় যাম আপুনি যাবনে যাম আহিব ঠিক আছে এইসকলে বাৰু গম পাইছে নাই মই যে MP কেণ্ডিডেটৰ বন্ধু হেল্ল' দাদা কি খবৰ হয় ভাল হয় তেখেতক ভালদৰে চিনি পাওঁ কি ক'লে হয় তেখেতৰ বন্ধু এজন ইলেকশ্যনত উঠিছে হয় নেকি তেখেতক লগহে কৰিব নোৱাৰিব কিয় মানে তেখেতে Z+ চিকিউৰিটি লৈ ঘূৰে য়েল্ল' কালাৰ ইন'ভা এখন লৈ হয় মোহন মাৰ না মোহন আরে কি হলে মার না ঠেলা জোর মোহন কি হল আরে মার না ঠেলা মোহন অকলে কাক চিঞৰি আছে এই গাড়ীটো ষ্টাৰ্ট বন্ধ হৈ গ'ল মোহনক খেলবা দিলো খেলবাই নোৱাৰে দেখোন মোহন দেচোন দে অলপ হেল্প কৰি দি মোহনক পৰা ক'ত মোহন আছে আৰে গাড়ীৰ পিছত আছে দেখা নাই নেকি ঠেলি আছে আপুনি ওলাই আহি চাওকচোন ক'ত মোহনক দেখিলে আৰে গাড়ীৰ পিছত গাড়ী ঠেলি আছে দেখা নাই নেকি ক'ত মোহন আছে ক'ত গেলে বৰষুণৰ আগত তিতাইছে কি অভদ্ৰ ল'ৰা ই
টাইম নাই হ'ব দিয়ক, লাহে ধীৰে খালেও থাকিব নহয়। কোনেও খাই নেপেলায়। কোন থাকিব? থানালৈ অহা অপেশ্বৰী গৰাকী আকৌ। মাইকী পাগল পাইছ মোক? মাইকী পাগল পাইছ? নহয়, যিটো হাৰত ভাতৰ স্পীড লৈছে, মাইকী পাগল নহয়নো কি? মই মাইকী পাগল? মই কি বুলি ক'লে? কি হ'ল? আজি হাতত চকী ল'লে যে? আপুনিও সদায় এইটো সময়তহে আহিবলৈ পায় আকৌ। কি হৈছে? ব'লা এই ৰ'ব, ক'লৈ যায়? ছাৰ আহকচোন, কি কৈছে শুনি যাওক। মই যদি দ্বিতীয় বিবাহ কৰাব নোৱাৰো চাব। দ্বিতীয় বিবাহ কৰাই আনকচোন, কোনজনী আহে। দুইটাকে এইখিনিতে চলাই দিম বাপেকে। ভাগৰ লাগি গ'ল হে। ধন্যবাদ দেই হেল্প কৰাৰ কাৰণে ভাই। কিহৰ থেংক ইউ হে? এইটো মোৰ ডিউটি। আচ্ছা মই যাওঁ দেই হা। ৰ'ব, ময়ো যাওঁ। মোৰ ভাগৰ লাগিছে নহয়। আৰে চাইকেলখন গাড়ীৰ ভিতৰত সোমাই দিওঁ। গাড়ীৰ ভিতৰত কেনেকে চাইকেল সোমাম? এই তাত ৰছী আছে নহয়, ৰছীডাল দিয়ক, ওপৰত বান্ধি দিওঁ। ষ্টেণ্ড নাই নহয়। কেতিয়াবা উঠবে দেই ভাই হা, যাওঁ মই দেই, বেয়া নাপাবি। আহিবি হা। মিলি এই বৰষুণত তিতি মই গাড়ী ঠেলিলো, এতিয়া নিবলৈ মন নকৰিলো। সেইকাৰণে এইবোৰ মানুহক মই হেল্প নকৰো। ৰ'ব ছাৰ, কি হ'ল? ৰ'ব এয়া চাওক, 3টা। আপুনি এই তলা দেখুৱাবলৈ নামি আহে। মই এই কথাটোৱে টান পাওঁ। সিহঁতে সময়ত কিয় চেলুনখন খুলিব নোৱাৰে বাৰু? কালি চাগে মাথাকাল কেইটামান বেছি পালে আজি আৰাম কৰি আছে। অসমত থাকিও আমাৰ পৰা একো নিশিকিলে। চাওক, এই হ'ব ব'লকে। নাই, সিহঁতে চেলুন খুলিব লাগিব, নহ'লে কিন্তু দিগদাৰ আছে। আৰে তাৰ দোকান তাৰ কথা, আপোনাৰ কি প্ৰব্লেম হৈছে? মই 2 days গেপে মোৰ হেয়াৰটো মিলাম। হয় নেকি? আগতে দেখোন 2 days গেপে আপুনি চুলি মিলোৱা নাছিল। আগতে জানো থানালৈ এলেক্সা মেম আহিছিল। কি হ'ল? বোলো দেৰি হ'ব। কি ক'লে আপুনি? এলেক্সা কথা পাতি নাথাকো, আহক মই আহিলো দেই। কৃষ্ণ কমল খাটনিয়াৰ। এলেক্সা, এইটো আবার এখানে নাম ইংলিশ নাম। আচ্ছা, তার মানে বাইদেউজনী ইংলিশ। সেইটো গম পোৱা নাই, আহিলেহে গম পাম। ঐ সুস্মিতা, পাউডাৰ অকণমান দিয়া, নাম অকণমান লগাই লওঁ। কিয়? কালি বাইদেউ আহিব বুলি কৈছিলো, সেইবোৰ পৰা এনেই গ'ল। আজি আহিব নে? আজি ঘঁহি লওঁ আকৌ। আমৰাৰ স্কিনটো এমনিও পালা, পাউডাৰ চাউডাৰ নালাগে। হোৱাইট স্কিনতকে আমৰাৰ স্কিনৰ ডিমাণ্ডটো বেছি। হে? এনে কিন্তু তোমাৰ স্কিন কালাৰটোতকে মোৰ স্কিন কালাৰটো বেছি চুইট। চুইটে আছে, খালি বডিৰ চাইজটো অলপ মাৰ খুৱাই দিয়ে। ফিগাৰ আমাৰ নিচিনা হ'ব লাগে, শ্লিম ফিগাৰ। আমি যেন শ্লিম হ'বহে নোৱাৰো। তাৰ মানে মই ধ্বংস। হেৰি, দিল্লীত গৈ আকৌ আমাক পাহৰি নাযাব দেই। শৰ্মা, তোৰ দোকানৰ লাইচেন্সে কেঞ্চেল কৰি আছো। না মোক উত্তৰ লাগে, এতিয়াই মোক উত্তৰ দিয়ক আপুনি। তই সেনেকে ভুকি থাকিলে মই কেনেকে উত্তৰ দিম? মই ভুকি আছো। এই বৰষুণত আপোনাৰ গাড়ীখন তিতি ঠেলিলো। আপুনি জনসাধাৰণক সেৱা কৰিলে, আপুনি তাৰ মূল্য কি দিলে কওক? আৰে তোৰ চাইকেলটো গাড়ীত কেনেকে ভৰাম মই? আৰে আপুনি মই আনি
জনহিত জনসেৱাৰ্থে জনসাধাৰণে উল্টাই আপোনাক সেৱা কৰিছে আপুনি পুলিচে কি সেৱা কৰিলে জনসাধাৰণক তই বেছি কৈছা নেকি মই বেছি কৰিলো এতিয়া নিজৰ বুলি আপোনাৰ ঠাইত যদি আজি বেলেগ মানুহ হ'লহেঁতেন নহয় মই তাক এনেকে ধৰি তাক ধৰি মই তাক সুধিলো হেলকে মৰিব ওলাইছা এতিয়া বদমাছ ভাল ভাল আৰে ঠিকেই শুনিছ মোৰ ফ্ৰেণ্ড এজনে এইবাৰ MP ইলেকশ্যন খেলিছে তাক গোটেইখিনি এডভাইচ এতিয়া ময়ে দি আছো সি জিকিব খাটাং আৰু সি MP মানেতো মই MP সি দিল্লীত থাকিব মই অসমৰ কামখিনি চোৱা চিতা কৰিম য়েছ ইলেকশ্যনটো যাওক তাৰপিছত মোৰ পাৱাৰ এতিয়া মই কিছুমান বাকী থকা হিচাপ কৰিম বাৰু ইলেকশ্যনৰ পাছত কৰিম ঠিক আছে অ'কে ইছ্যু চলাই বাপে পইচা দি ফাং ফুং নহয় ঐ পইচা দি কিহৰ পইচা তই মোৰ পৰা 20 টকা লৈছিল নে নাই এইটো পইচা মোক ৰিটাৰ্ণ লাগে কিহৰ কাৰণে দিয়া পইচা মই নিদান দিব মত আহিছা তোক মই গাড়ী ঠেলবা দিছিলো নে নাই তই গাড়ী ঠেলছিলি মইতো পিছফালে টানিছোৱে তোক মই আগফালে ঠেলবা দিছো তই পিছফালে তই গাড়ীটো টানছিলি মই এইবিলাক নাজানো পইচা দি আগফালে ঠেলিব দিছে মই পিছফালে টানিছো মই এইবিলাক নাজানো মুঠতে পইচাটো দি মই কিহৰ কাৰণে দিছো আপুনি যেনিবা ঠেলা পইচাটো দিছে মই যেনিবা টানা পইচাটো লৈছো কিহৰ কাৰণে নিদান দিব মত আহিছে মোহন ফালতু চালা কেতিয়াবা 20 জনমান মানুহ নি চাহ খুৱাম 1 টকাও নিদিম তেতিয়াহে গম পাবি মই কথা এটা সুধো কি কথানো আপোনালোকৰ মুকুতাদাৰ কোনোবা লগৰ ইলেকশ্যনত উঠিছে নেকি বাৰু শুনি আছো কি নামনো নাজানো এইবিলাক তেওঁ জিকিলে বোলে অসমৰ দায়িত্বখিনি মুকুতাদাক দিব হয় নেকি তুমি এইবিলাক আকাশত চাং পতা কথা শুনিছা কোনে আকাশত চাং পাতিব বিচাৰিছে আছে আৰু তোক কিয় লাগে হেল্প কৰি দিব পাৰিলো হয় কি হেল্প কৰিবি তই আৰে মোৰ MP বন্ধুক কৈ ফান এটা ৰিলিজ কৰি দিব পাৰিলো হয় তোৰে টপ পামুটো কৰিবি দেখা আছো নাহা এই ইহঁতে মানে MP কেনেতৰ বন্ধুৰ পাৱাৰটোৱে অনুমান কৰিব পৰা নাই সঁচাকে চাহাব নি আহিব না কি নামটো এলেক্সা মনটো চাগে খুব ভাল লাগি আছে না তইও কেকেটৰ কথা কোৱা কৰছা দেই ধ্বংস হৈ যাবি কিন্তু তাৰ মানে মই ধ্বংস হৈ গলো 10টোৰ মত প্ৰমোচন পাই হাবিলদাৰ হলো 8000 টকীয়া ভাড়া ঘৰত আছো তোৰ ঔকাত কি গাড়ী আছে গাড়ী এলটো মেছৰ বাকচটোৰ নিচিনা আমি তেনেকুৱা নলওঁ আমি যদি লওঁ হেলিকপ্টাৰ ল'ব তই বাজিছ কিয় মুখনো এলটো এছ'চিয়েশ্যন মাই ডগ মই ধ্বংস হৈছো আপোনালোকে কি কথা পাতি আছে আচল কথাটো পাতক কোনটো আচল কথা এনে চাই আহিব আহিব ইচ্ছা ইমান ধুনীয়া বগা চিকা ছোৱালীজনী আহিব তাৰ আগতে মই এয়া কাপোৰ পিন্ধি ওলাম চা হয় অৱশ্যে স্পৰ্টিংটোহে বগা ক'লা হ'ল চাপ ফুচ বুলি ক গোটেই গোৱালা খাপডালে আৰু ফটাফট কাপোৰটো বদলাই কিহৰ মেজমেল চলি আছে নাই চা ফোন এটা কৰকচোন নেকি কোন এলেক্সা মাৰকচোন পইচা মানুহ আহিয়ে নাপাইছে মাৰিবলৈ দিলেই চা
ফোন মাৰবা দিছো ফোন হ'বলা মাৰে ফোন কৰে ছাৰ ছাৰ আপুনি কিবা অৰ্ডাৰ দিছিল নেকি মোক ল'ৰা এটাই দি থৈ গৈছিল দিলে নেকি হয় ছাৰ মই চহী কৰি ৰাখি থৈ দিছোঁ হেৰি এই পুলিচৰ দৰমহা কেতিয়া বাঢ়িব ৰ'ব চাওঁ চাওঁ আচ্ছা এইবিলাক থকচোন আমি দুজন গেটলৈ যাওঁ বলক কিয় আমি ইংলিছ জনা দুজন থাকিলেহে মেমক ৱেলকাম কৰিব পাৰিম কোন মেম এলেক্সা মেম এলেক্সা আহিলতো আহিল ক'ত অৰি কলৈ যায় ইয়াত আছে নাটনিয়াৰ এইজনী আপোনাৰ এলেক্সা বেয়া কথা কি ভাবি আছিলো কি ওলাইছে কি হৈছে চৰি ৰৈ আছো অথনিৰ পৰা খং উঠেতো কিনো এইটো কিনো মালটো কি দেখুৱাই আছো ৰ'ব চোৱা আচ্ছা নেহা তোমাৰ বাৰু সেই বেংকৰ পৰীক্ষাটো নহ'বগে নেকি তাকেই এতিয়া দেখোন সেই ইলেকশ্যনেই পালেহি ক'ত আৰু এক্সামডাল হ'ব আচ্ছা ভণ্টি তোৰ লগৰ কাৰোবাৰ পুতেক জীয়েকক চাকৰি লাগে যদি কবি তই দিবি দিম এইবিলাক ছ'চিয়েল ছাৰ্ভিচ কৰিম আপুনি কেনেকৈ চাকৰি দিব পাৱাৰ পলিটিকেল পাৱাৰ ঐ এই ষ্টেবিলাইজাৰ এটা লগাই ল'বি নহ'লে পাৱাৰটো অভাৰ হৈ যাব নহয় এনিৱেজ তোক কাক কাক চাকৰি লাগে লিষ্ট এখন বনাবি মই এম পি বন্ধুৰ লগত কথাটো ডিছকাশ্যন কৰিম কাক ক'ব নালাগে বাৰু মই জেগাত থৈ আহিমগে তই দেখা না প্ৰশ্ন এটা কবি উঠচোন এ, এ, উঠ বুলি কৈছো নহয় কিয় এই উঠ যা যা একদম যোৱা অ' বৌ কিয় এনেকৈ ক'লে নক'বা বুজিছানে আজি 10-15 দিন সি এইবোৰ কথা কৈ কৈ মোৰ মূৰটো খাই পেলাইছে কিয় জানো এই ইলেকশ্যন চিলেকশ্যনবোৰ পাতে নহয় কিয় নাপাতিব বৌ পাতিবতো লাগিবই আফটাৰ অল এইটো ডেমক্ৰেচি চিষ্টেম এই থৈ দিয়াহে ইয়াৰ নিচিনা মানুহ যদি সেই পলিটিক্সত থাকে নহয় ডেমক্ৰেচি চিষ্টেম জীয়াই নাথাকে ৰসাতলে যাব অফ দ্য পিপল ফৰ দ্য পিপল বাই দ্য পিপল এইটো এটা আপডেটেড ডিভাইচ ইয়াক আপুনি যি সোধে সকলো প্ৰশ্নৰ উত্তৰ দিব সকলো প্ৰশ্ন অডিঅ' ভিজুৱেল এনিথিং সোধক মই কি সুধিম সোধক আকৌ আপুনি আকৌ গালি পাৰি নাহিব কিয় গালি পাৰিম সোধক হেৰি এই পুলিচৰ দৰমহা কেতিয়া বাঢ়িব ৰ'ব ইয়াক আপুনি এলেক্সা বুলি কৈ লৈ ইংলিছত ক'ব লাগিব অসমীয়াত ক'লে নহ'ব দে সুধ কাৰ মনত কি আছে নুসুধক আপুনি নোৱাৰে ইংলিছত এই মই কমলা ভণ্টিকৰ কথা এই, ৰ'বা এতিয়া মই কৈ আছো শুনক এলেক্সা প্লিজ প্লে নেশ্যনেল এন্থেম Janaganamana by Lalit Manshaw on Amazon Music. जनगणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब